নমস্কাৰ, মই জুবিন বাবৰ ছোৱালী কাজলী আৰু আজি আপোনালোকক মোৰ ব্লগলৈ স্বাগতম জনাইছোঁ। আজি বিষয়টো হৈছে ঢেকীয়া শাক। যিহেতু সেইটো চবেই খাব ভাল পায় জানো? বহুত মানুহে খাব ভাল পায় কাৰণ আইৰণৰ কাৰণে ভাল হয়, আমাৰ হিমগ্ল'বিনৰ কাৰণে ভাল হয়। হিমগ্ল'বিন আইৰণ মাত্ৰাটো বহুত বেছি থাকে। বেছিকৈ বইল কৰি খাইলে বহুত বেনিফিট হয় আমাৰ শৰীৰৰ কাৰণে। তথাপিও ইয়াত ইফালে বহুত মানুহে ভাজি কৰি খাই ভাল পায়, কিছুমানে আদা মিক্স কৰি খাই ভাল পায়, কিছুমানে আলু মিক্স কৰি খাই ভাল পায়। কিন্তু কথাটো হৈছে সেইটো খোৱা বেয়া নহয়, বহুত বেনিফিট হয় নিজৰ শৰীৰৰ কাৰণে, আমাৰ শৰীৰৰ কাৰণে বহুত বেনিফিট হয়। কিন্তু কথাটো হৈছে আমি বজাৰত কিছুমানৰ পৰা কিনো, কিছুমানৰ পৰা নিকিনো। কিন্তু মই আজি আপোনালোকক ক'ব গৈছোঁ কাৰ পৰা কিনিব লাগে বা কাৰ পৰা কিনিব নালাগে। তো কথাটো হৈছে আমি গাঁৱত থাকোঁ, তো গতিকে মই চাই আহিছোঁ, দেখি আহিছোঁ, জানিছোঁ, তাৰ বাবে আপোনালোকক ক'ব খোজোঁ। কাৰণ আমি কিছুমানে টাউনত থকা মানুহবিলাকক কৈছোঁ, টাউনত থকা হওক বা এনেকুৱা জেগাত থাকে য'ত ঢেকীয়া নাথাকে, তো কিছুমানে আনি দিলে পটককৈ দেখি আমি ভাল পাই যাওঁ সেইটোকে খাম বুলি। কিন্তু শৰীৰৰ কাৰণে ভাল হ'বও পাৰে, কিন্তু কিছুমান বহুত লেতেৰা জেগাৰ পৰা উঠোৱা হয়, ঢেকীয়াবিলাক ছিঙা হয়। একমুঠি দুই মুঠি সেই তেনেকুৱা থাকে, ইহঁতৰ পৰা নল'ব, বিশেষকৈ একমুঠি দুই মুঠি। যোনে একমুঠি দুই মুঠি লৈ যায় বিকে, ইহঁতে মদ খাবৰ কাৰণে বিকা হয়। তো মদ খাবৰ কাৰণে বিকা সেইটো একো বেয়া নহয়, ইহঁতে নিজেও কাম কৰি খাইছে, সেইটো একো বেয়া নহয়। কিন্তু কথাটো হৈছে আমি যোনে কিনি খাওঁ ইহঁতৰ কাৰণে বেয়া। সেনেকুৱা ৰাস্তা কাষে আপোনালোকক মই দেখাই দিম ভিডিঅ' ক্লিপত ৰাস্তা কাষে। আজিৰ কাৰণে সেয়ে ক'ব খোজোঁ যে ঢেকীয়াও যদি কিনে তেতিয়াহ'লে চাই চিতি কিনিব, আমি কোনটো ঢেকীয়া খাইছোঁ, ক'ৰ পৰা খাইছোঁ। এইখিনি লেটেকু হয় যে লেটেকু, কিন্তু কি হ'ল আমাৰ ইয়াত পোকে খাই 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 শেষ কৰি দিলে পাত চাত। এতিয়া নতুনকৈ ওলাইছে, নতুনকৈ ওলোৱাখিনিও পোকে খাই আছে। গতিকে এইবাৰ লেটেকু ইমান ভাল হোৱা নাই। ৰাস্তাই কাষে ঢেকীয়া শাকবোৰ পাই থাকে। ইয়াৰ কি কৰে জানেনে আপোনালোকক জনাই দিছোঁ। যাৰে তাৰে পৰা ঢেকীয়া শাক কিনি নাখাব, যিহেতু মই আপোনালোকক এক্সপ্লেইন কৰি দিছোঁ। এই ৰাস্তা কিনাৰে দেখিছে ঢেকীয়া শাকখিনি, তো বেছিভাগে প্ৰায়ে আমি বহুতখিনি ছিঙি লৈ গ'লে সেইখিনি জংঘলৰ পৰা হয়, কিন্তু প্ৰায়ে একমুঠি দুই মুঠি যোনে লৈ যায় মদাহীবিলাক, এই এনেকুৱা ৰাস্তাৰ পৰা ছিঙি ছিঙি লৈ যায়, দুই মুঠি হওক তিনি মুঠি হওক মদ খাবৰ কাৰণে। এনেকুৱা ৰাস্তাৰ পৰা লৈ গ'লে কি হয় জানেনে, মানুহে ইয়াত হাক থু কৰি পেলাই দে। এই তামোল বহুত মানুহে তামোল খায়, তামোল চুবাই চুবাই পেলায়, আৰু বিশেষকৈ মুতে, ৰাস্তা ঘাটে মুতে, এইবিলাকত চব মোটা মোটা মুতি দে, সেই তেনেকুৱা হয়। তো গতিকে ঢেকীয়া শাক ইহঁতৰ পৰা ল'ব, য'ৰ পৰা মানে ঢেকীয়া শাক বেছিকৈ বিক্ৰী হৈ থাকে। যোনে যোনে সদায় সদায় ঢেকীয়া আনি বিকে, বা ওৱান্স ইন দ্য ব্লু মুন কেতিয়াবা আনি বিকে, সেই তেনেকাৰ পৰা ল'ব, বা সৰু ল'ৰা ছোৱালীবিলাকৰ পৰা ল'ব। কিন্তু সেই মদাহীবিলাকৰ পৰা কেতিয়াও ঢেকীয়া শাক নল'ব, কাৰণ সেইটো আপোনালোকৰ ভালৰ কাৰণে কৈছে। আপোনালোকে যদি সেনেকৈ মোটাৰ যদি ঢেকীয়াও খাব ইচ্ছা আছে যদি লৈ লওক, একো আপত্তি নাই। কিন্তু চাওক ৰাস্তা, আপত্তি নাই, কিন্তু মই জনাই দিছোঁ সিহঁতে ক'ৰ পৰা ঢেকীয়া লয় বুলি। এতিয়া মদাহীবিলাকে মোৰ ভিডিঅ'টো দেখি পালে খং কৰিব। মদাহী মানে চবৰে মদাহী নহয়, সেই গাঁৱৰ মদাহীবিলাকক কৈছোঁ, ইহঁতে নিশ্চয় খং কৰিব মোক। আমাৰ কি বুলি কয়, চিক্ৰেট কথাবোৰ কৈ দিলে। আমি মদ খাবলৈ ঢেকীয়া হ'লেও ফুচলাই লৈ খাই আহোঁ, ঢেকীয়া নল'লে আমি পইচা দিব লাগিব, সেই তেনেকুৱা হৈ যাব। তো ইহঁতে